নমস্কাৰ সদাৰ শিক্ষাগুৰুসকল আৰু লগতে মোৰ ইউটিউব পৰিয়াল সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষ্টুডেন্ট আপাৰ আইডি কেনেকৈ বনোৱা হয় আৰু ষ্টুডেন্ট আপাৰ আইডি বনাবৰ বাবে কি কি নথিপত্ৰ লাগে। ষ্টুডেন্ট আপাৰ আইডি যি সকল বিদ্যালয়ে এতিয়ালৈকে বনোৱা নাই তেখেতসকললৈ সকলোলৈ বিভাগৰ ফালৰ পৰা ৱাৰ্নিং লেটাৰো বহু স্কুললৈ আহিছে। সেয়েহে আপোনালোকে মোবাইল ফোন ব্যৱহাৰকাৰী ধুনীয়াকৈ আপোনালোকৰ আপাৰ আইডি ষ্টুডেণ্টৰ জেনেৰেট কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কেনেকৈ আপাৰ আইডি মোবাইলৰ জৰিয়তে জেনেৰেট কৰিব পাৰি সেই বিষয়ে জনাই দিম। সেয়েহে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব। লগতে যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক বুটামটো ক্লিক কৰি দিব। তেন্তে দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈ আপাৰ আইডি জেনেৰেট কৰা হয়। শ্ৰদ্ধাৰ ভিউৱাৰ্ছসকল, আপাৰ আইডি জেনেৰেট কৰিবৰ বাবে অফিচিয়েল যিটো লিংক সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলটো ডেস্কটপ মোডটো অন কৰিব লাগিব। ডেস্কটপ মোডটো অন কৰিবৰ বাবে আপোনালোকে এই তিনিটা ডটত ক্লিক কৰিব লাগিব। তিনিটা ডটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত যিটো আছে ডেস্কটপ মোড দেখিছেনে, এইটো ডেস্কটপ মোড, এইটো আপোনালোকে অন কৰি ৰাখিব। ডেস্কটপ মোডটো অন কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। আৰু এটা কথা মনত ৰাখিব যে ডেস্কটপ মোড অন কৰাৰ লগতে আপোনালোকে মোবাইল ফোনটো পৰ্ট্ৰেট কৰিব লাগিব, তেতিয়াহে আপোনালোকে ধুনীয়াকৈ সহজতে আপাৰ আইডি জেনেৰেট কৰা মেনুখন দেখা পাব। সেয়েহে এই দুটা কথা একদম মনত ৰাখিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত চিলেক্ট ষ্টেটত ক্লিক কৰিব। আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব। মোৰ অসম হয়, মই গতিকে অসম চিলেক্ট কৰিছোঁ। তাৰপিছত গ' অপশ্যনটোত ক্লিক কৰি দিব। গ' অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখাব। আপোনালোকৰ ইয়াত স্কুলৰ যিটো ইউডেছ কোড সেইটো ইয়াত ক্লিক কৰিব। লগতে যিটো আপোনালোকৰ পাছৱৰ্ড দিয়া আছে, যিটো আপোনালোকৰ বিভাগীয় পাছৱৰ্ড, সেই পাছৱৰ্ডটো ক্লিক হোৱাৰ লগতে এই ক্ৰেপচাটো ইয়াত ডাইল কৰি দিব। মই এইখিনি কৰি দিছোঁ, আপোনালোকে এইখিনি কৰক। ছাৰ বাইদেউসকল, লগ ইন কৰাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকৰ বিদ্যালয় প্ৰতিষ্ঠানৰ ইয়াত ধুনীয়াকৈ নাম আহি যাব। আপোনালোকে তলৰ ফালে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছতে আপোনালোকে কি এইটো 20-25 যিটো দিয়া আছে, 24-25 যিটো দিয়া আছে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটো ক্লিক কৰি এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে অলপ তলৰ পৰা স্ক্ৰল কৰিব আৰু ক্ল'জ অপশ্যনটো দেখিছে নহয়, ক্ল'জ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, ক্ল'জ কৰি দিব। এই পেজটো ক্ল'জ কৰি দিব। ক্ল'জ কৰাৰ পিছত অকণমান স্ক্ৰল কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। গতিকে আপোনালোকে এতিয়া আপোনালোকৰ আপাৰ আইডি কাম কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব। ইয়াত যিটো সৰুকৈ এৰ' মাৰ্কছ দেখিছে নহয়, এই এৰ' মাৰ্কছটোত ক্লিক কৰিব লাগিব। এৰ' মাৰ্কছটোত ক্লিক কৰিলেহে আপোনালোকৰ যিটো আপাৰ আইডি জেনেৰেশ্যনৰ মডুল, এইটো মডুলখন আপোনালোকৰ সন্মুখত আহিব। মই ইয়াত ক্লিক কৰি দিছোঁ। মডুলত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছেনে ইয়াতে আহি গৈছে ধুনীয়াকৈ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে এইটো আপাৰ মডুল যিটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকৰ আহি যাব। মই ইয়াত ক্লিক কৰি দিছোঁ, ধুনীয়াকৈ আহি গৈছে। কেনেকৈ আমি ইয়াত লিখাই আছে কেনেকৈ ইন অৰ্ডাৰ টু জেনেৰেট আপাৰ ষ্টুডেণ্টছ অল ফৰ্ম শুড বি কমপ্লিটেড। ইউডেছৰ সকলো কাম মানে GP, EP আৰু FP কমপ্লিট থাকিব লাগিব, লগতে ফাইনেলাইজ কৰা থাকিব লাগিব। তেতিয়াহে আপোনালোকে সেইজন ষ্টুডেণ্টৰ আপাৰ আইডি জেনেৰেট কৰিব পাৰিব। এতিয়া তলৰ ফালে অকণমান স্ক্ৰল কৰিব। ইয়াতে ধুনীয়াকৈ দেখা পাব ক্লাছ চিলেক্ট কৰিব। আপোনালোকৰ ক্লাছ 6ৰ মই চিলেক্ট কৰি দিছোঁ। ইয়াতে 6ৰ গ' অপশ্যনত ক্লিক কৰি দিব। তেতিয়া আপোনালোকক দেখা পাব আমাৰ বিদ্যালয়খনৰ টোটেল এনৰলমেণ্ট 420টা জেনেৰেট হৈ গৈছে আৰু 20/22ৰ আমাৰ এপ্লাই হোৱাই নাই আৰু 3জনৰ ফেইল দেখুৱাইছে। ফেইল কিয় দেখুৱাইছে সেইটো আপোনালোকে ইয়াত ক্লিক কৰি জানিব পাৰিব। লগতে আপোনালোকে গোটেই এইটো ষ্টুডেণ্ট আপাৰ আইডি ষ্টেটাছটো ইয়াৰ পৰা ডাউনলোডো কৰি ল'ব পাৰে। কাৰ হৈছে কাৰ মানে কমপ্লিট ইয়াৰ পৰা ডাউনলোডো কৰি ল'ব পাৰে। মই এজন ষ্টুডেণ্টৰ আপাৰ আইডি জেনেৰেট কৰি আপোনালোকৰ সন্মুখত দেখুৱাই দিম কেনেকৈ আপোনালোকে আপাৰ আইডি জেনেৰেট কৰিব একদম কম সময়ৰ ভিতৰত। এতিয়া আপুনি ক্লাছ 6 কৰোঁ, মইতো ইয়াতে ক্লাছ এটা 6 কৰিছোঁ, ক্লাছ 7 চুজ কৰিছোঁ। এতিয়া আপুনি গ' অপশ্যনটো ক্লিক কৰি দিয়ক। গ' অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। লগতে তলৰ ফালে দেখিছে আতিফ আলী, বাহাৰুল হক,
ববিদুল হক ৰেষ্টুৰেণ্ট লিষ্ট আহিছে আপোনালোকে অকমান কি কৰিব এইটো সাইডত লৈ যাব স্ক্ৰিনখন মই দেখা পাইছে আমাৰ এই দুজন ষ্টুডেন্টৰ কি হৈছে আপাৰেদি অলৰেডি জেনাৰেট হৈ গৈছে এতিয়া মই এজন জেনাৰেট হোৱা ষ্টুডেন্ট লম মই ইয়াত ষ্টুডেন্ট লৈছো ইয়ানুৰ আলী বুলি ষ্টুডেন্ট যাৰ আপাৰেদি জেনাৰেট হোৱা নাই ইয়াত এতিয়া মই কি কৰিম জেনাৰেট অপচনত ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ দেখা পাব স্কুলৰ গোটেইখিনি ডিটেইলছ আহি যাব আপোনালোকে কি কৰিব এখন সন্মতি পত্ৰ আছে এখন পাই যাব এই ওয়েবসাইটটো পাব মই ডেসক্ৰিপচন লিংকটো দি দিম সেইখন সন্মতি লৈ ল'ব লাগিব গাৰ্জেনৰ সিগনেচাৰ কৰি এই সিগনেচাৰ কৰা ঠাই আৰু ডেটটো ইয়াত বহুৱাই দিব লাগিব ইয়ানুৰ আলী নামৰ ষ্টুডেণ্টজন আমাৰ ক্লাছ 7ত পঢ়ে তেখেতৰ এতিয়ালৈকে আপাৰেডি জেনাৰেট হোৱা নাই গতিকে আমি এতিয়া তেখেতৰ আপাৰেডি জেনাৰেট কৰিম ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব তলৰ ফালে অকমান স্ক্ৰল কৰিব লাগিব তলৰ ফালে স্ক্ৰল কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব এতিয়া আপুনি এইখন কনসেন্ট কি কৰিব লাগিব ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকৰ গাৰ্জেনৰ নাম লিখিব লাগিব ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আহিব ফাদাৰ মাদাৰ আৰু লিগেল গাৰ্জেন মই আপোনালোকক দেখুৱাই দিছো চাওক এতিয়া আপোনালোকে চাওক ইয়াত যদি আপুনি ফাদাৰ অপচনটো ক্লিক কৰে তেন্তে ফাদাৰৰ কি লাগিব ষ্টুডেণ্টজনৰ দেউতাকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ড্ৰাইভিং লাইসেন্স বা পাছৱৰ্ডৰ নাম্বাৰ কেইটা লাগিব যেটো আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ থাকে পেন কাৰ্ডৰ নাম্বাৰ থাকে এই নম্বৰটো লাগিব মই যদি ফাদাৰ ক্লিক কৰি দিওঁ চাবচোন মই ফাদাৰ অপচনটো ক্লিক কৰি দিছোঁ ইয়াত লগে লগে কি হৈ গ'ল চাৰিটা অপচন আহি গৈছে আপোনালোকে ষ্টুডেণ্টৰ এতিয়া দেউতাকৰ বা গাৰ্জেনৰ আধাৰ কাৰ্ড বা পান কাৰ্ড লৈ ল'ব ফটোষ্টেট কপি এটা লগতে পাছপোৰ্ট যদি আছে পাছপোৰ্ট বা ফটোৰ দিলে ফটোৰ দি হ'ব এতিয়া মই যেটো মোৰ ষ্টুডেণ্টজনৰ আধাৰ কাৰ্ড আছে গতিকে মই আধাৰ অপচনটো ক্লিক কৰি দিছোঁ ইয়ালৈ ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত ক্লিক কৰিব লাগিব এতিয়া আপুনি ইয়াত কি আধাৰ কাৰ্ড যদি দিছে আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰটো ডায়াল কৰিব লাগিব তাৰপিছত আপোনালোকে তলৰ ফালে স্ক্ৰল কৰিব লাগিব স্ক্ৰল কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব এতিয়া আপোনাৰ কনসেন্ট ফৰ্মখনৰ কোড সিগনেচাৰ গৈছে এই প্লেসটো ইয়াত দি দিব যদি ধৰ আপোনাৰ ওদালগুৰি হয় ওদালগুৰি দিলে দৰং হয় দৰং দিলে মঙলদৈ হয় মঙলদৈ দিলে গোলাঘাট হয় গোলাঘাট দিলে আপোনালোকৰ যি ঠাইত সিগনেচাৰ গৈছে সেইটো দিব আৰু কনসেন্ট ফৰ্মখন সিগনেচাৰ কৰা ডেটটো ইয়াত বহুৱাই দিব বহুৱাই দি আপোনালোকৰ বিদ্যালয় হেডৰ নামটো ইয়াত লিখি দিব আপোনালোকৰ বিদ্যালয় প্ৰধানৰ নামটো কি হয় ইয়াত লিখি দিব ইয়াত দেখিছেনে ইয়াত বিদ্যালয় প্ৰধানৰ আপোনালোকৰ নামটো লিখি দিব তাৰ পিছত আপোনাৰ তলৰ পৰা স্ক্ৰল কৰি ইয়াত সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত কেনেকৈ ইন্টাৰফেস আহে মই দেখুৱাই দিছোঁ চাওক সো বন্ধুসকল যেতিয়া আপুনি সাবমিট কৰি দিব সাবমিট কৰি ৰিকুৱেষ্টত আপোনাৰ ষ্টুডেণ্টজনৰ নামটো আহি যাব 1 দেখুৱাব ইয়াত 1 দেখুৱাই দিব আৰু আপোনালোকৰ যদি জেনাৰেট হৈ গৈছে ইয়াত দেখুৱাই দিব জেনাৰেট হ'লে অকণমান সময় বিচাৰে যেটো তেখেতসকলে ভেৰিফাই কৰে ইয়াত দেখুৱাই দিব জেনাৰেট কৰাৰ পিছত যদি কিবা কাৰণত ফেইল হয় ইয়াত দেখুৱাই দিব ফেইলৰ ৰিজনটো দেখুৱাই দিব চাওক মই এটা ফেইল ক্লিক কৰি দিছোঁ মোৰ তিনিজন ষ্টুডেণ্টৰ ফেইল হৈ আছে কি কাৰণত ফেইল হৈ আছে চাওকচোন মই ক্লিক কৰি দিছোঁ ইয়াত কোনো ভয়ৰ কাৰণ নাই ইয়াত দেখুৱাই দিছে কাৰণে ফেইলৰ কাৰণে ইয়াত ধুনীয়াকৈ আপোনালোকৰ ৰিজনটো ৰিমাৰ্কছত আপোনালোকক কিয় কাৰণে ফেইল হৈছে দেখুৱাই দিব আৰু ফেইল হ'লে আপোনালোকে আকৌ ৰিজেনাৰেট কৰিব পাৰিব আপোনাৰ ষ্টুডেণ্টৰ অফাৰ আইডি সো বন্ধুসকল আৰু শিক্ষাগুৰুসকলে এইখিনি আছিল মূলত ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু বন্ধুবৰ্গকে বিলাই দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ যেটো আপোনালোকৰ বাবে একদমেই ফ্ৰী হয় আন্তৰিক ধন্যবাদ